তাকে এতিয়া কি কৰা যায় তাকে ভাবি আছো সেইটো আমাৰ আজি বাংকে বুলি কয় বাংকে কি কৈ আছো বহি আছো যে তই তাকে গামোচা এখন দুখন কঁকালতো এখন তিনিখন ঢেৰ মাৰি ঠাণ্ডা দিন অহা নাই জানো গামোচা আৰু এতিয়া আগত পাকলে পোহত ঠেটুৱা আহিব যে তাৰ আগতে এই ওপৰ ফালে ঠাণ্ডা মানে নোসোমাব কাৰণে গামোচা এইকণ মাৰি ওপৰ ফালে উলিয়াই থলে কি হ'ব তাৰপৰা এইখিনি আকৌ ঠাণ্ডাটো তলৰ পৰা নহওঁ ওপৰ পৰা নহওঁ বুলি টিপা মাৰি থৈ দিছো এনেকে তাকে এই ঠাণ্ডা দিন বুলি ক'লে এইবোৰ এই আজিকালি অলপ বনভোজ যোৱাটো অলপ কমিছে নেকি আগতে আমি স্কুলত পঢ়ি থাকোঁতে এইবোৰ মনত পৰে এই বনভোজলৈ যাওঁ পৰিয়ালৰ লগত কম ভাল লাগে নে বৰ ভাল লাগে দেই মই বহুত জেগা নিলোৱা কৰা এই তাকে এই বনভোজলৈ যাওঁতে যাওঁতে এই মাজতে এদিন এটা এই বনভোজৰ কথা কওঁতে মই সেই বাছতহে যাওঁ আমি বাছৰ কাহিনী এটা মনত পৰিলে নহয় কি কাহিনী এই কি কবি আমি তেতিয়া হাইস্কুলত পঢ়ি আছো তেতিয়া আকৌ বাছবিলাক বৰ বিশেষ নাছিলে নহয় আজিকালিহে ঢেৰ গাড়ী ঘোঁৰা হ'ল আগতে আমাৰ সেইফালে আৰু লখিমী আৰাধনা ৰাজলক্ষী এই এনেকে তিনিখন মানহে বাছ আৰু এখন ছিল সিন্ধু বুলি সিন্ধুখন অলপ দেৰিকে আহিছিলে নেকি তাৰপৰা কি হ'ল আৰু মোক এই হেৰি আমাৰ খহুৱা পিতেকে ক'লে বোলে তাৰ নাম আকৌ বলিন সি মোক ক'লে বোলে তই বাহিৰলৈ গৈ থাক এই মোক এদিন পাৰিলে বাছ এখন দেখুৱাই আনিবিচোন তেনেকে বাছ এখন দেখুৱাই আনিবি মানে বোলে মই বাছ দেখি পোৱা নাই নহয় বোলে তাৰপৰা হয়ো আৰু তিনিখন বাছ সি আৰু ঘৰতে কাম বন কৰি থাকে ৰাস্তালৈ অকণমান ওলাই আহিলেহে গাড়ী ঘোঁৰা দেখিব ভিতৰলৈ সোমোৱা নহয় জানো সিহঁতৰ ঘৰটো তাৰপৰা বোলো হ'ব বোলো ওলাবি তেতিয়াহ'লে কাইলৈকে ওলাবি তাৰপৰা সি আৰু পিছদিনাখন ৰাতিপুৱা আহি মোৰ ঘৰ ওলালেহি বোলো তই আহিলি তেতিয়াহ'লে বোলে নাই আজি বাছখন চামেই আৰু বোলে তই মোক দেখুৱাই আনিবি কেনেকুৱানো মোৰ চাবলৈ বৰ ইচ্ছা আছে মই আৰু তেতিয়া হেৰি কৰিলোঁ আৰু তাক বোলো বৈ তেতিয়াহ'লে আৰু ময়ো আৰু ফটককৈ চোলা পেণ্ট লগাই আৰু ওলাই আহিলোঁ ৰাস্তা মূৰলৈ আৰু ৰৈ আছো বাছ আহিব তাক আকৌ মই বুজাই ক'লো বোলো বাছখন আহিলে এনেকৈ হাতখন দাঙি দিলে বাছখন ৰৈ দিয়ে হাতখন দাঙিলে ৰৈ দিয়ে তাৰপৰা আৰু সেই ক'ত যাব সোধে উঠাই লৈ যায় সেইবোৰ তেনেকৈ আৰু বাছৰ নিয়ম কানুন তাক বুজাই আছো বাছখন অহালৈকে আৰু তাৰপিছত আৰু সিও আৰু বোলে হয় নেকি বোলে তাৰপিছত আৰু গ'ল কথা গ'ল আৰু আহিলে নহয় বাছখন এই হেৰি লখিমী বাছখন আহিলে আৰু মই আৰু তাক বাছখন বোলো এইখন আহিছে তই চাই ল সি আকৌ কি কৰিলে গম পাৱনে মই তাক কৈছিলো যে বাছখন হাতখন দাঙিলে ৰৈ দিয়ে বুলি দিলে নহয় হাতখন দাঙি মইতো তাক দেখুৱাবলৈহে নিছিলো তাক কথাটো বুজাইহে কৈছিলো যে হাতখন দাঙিলে বাছখন এই কাজিয়াই হ'লহেঁতেন আৰু প্ৰথম দিয়া তাৰপৰা সি হাতখন দাঙি দিয়াৰ লগে লগে বাছখন ব্ৰেক মাৰি ৰৈ দিলে ৰৈ পেলাই এই হেণ্ডিমেনটো নামি আহিলে আহি পেলাই বোলে ক'ত যাব এই বোলে নাযাওঁ ৰখনে নৰখ চাইছোহে বোলে মোৰ এবাৰ কি হ'ল গম পাইছা না সেই সৰু কথাটো চুঙাজান চলে বিজুলী বাছ তেতিয়া আকৌ এই হেণ্ডিমেনজন এনেকৈ হুইচেল চুইটকৈ বজাই দিয়ে বজালে ৰখে আকৌ বজাই দিলে গুচি যায় আমি এবাৰ বুজিছা নাই এনেকৈ সৰু কথাৰ পৰা মানে খেল ধেমালি হৈ আছিলে সৰু কথাত মানে ৰাজহুৱা খেলপথাৰ তাতে আকৌ হুইচেলটো আকৌ তেতিয়া বজাবলৈ মোক দিছিলে এই খেলোৱা মানে হুইচেল বজোৱা দায়িত্বটো খেল শেষ বাছত উঠি মানে মই মোৰ ভাগিনটো ঘৰলৈ যাম আৰু এই হোৱাটল বুলি হোৱাটলত নামিলে আমি পাঁচজনলৈকে যাবগৈ হুইচেলটো যেতিয়া থাকিলে এই তাতে এইজন মানে ৰেফাৰীহে ওলাইছে এইটো কি কয় হুইচেলটো মাৰি দিলে সেই হেণ্ডিমেনটোৱে হুইচেলটো মাৰিলে ৰখিলে তাৰপৰা আমিও নামি পেলাই কি কৰিলোঁ এই মানে হেণ্ডিমেনটোৱে আৰু চুইটকৈ বজাই সি চিধাই পথাৰলৈ গ'লগৈ পথাৰত গৈ মানে সৰু পানী চুইবলৈ গ'ল মই আৰু নামি পেলাই কথা নাই আৰু হুইচেলটো নে চুইটকৈ বজালোঁ আৰু গুচি গ'লোঁ এই বাছ গুচি গ'ল নহয় কোৱাটাৰলৈকে গৈছিলোঁ এইটোৱে ৰবা কওঁতে ৰখিলে সি মানে থাকিয়ে গ'ল
মই এনেকুৱা উৰাই দুৰাই দিবলৈ লৈছিলে দিব আকৌ একদম ৰেল লাইন পাৰ হৈ একদম ফুটিলো হয় কি যে খাব মানে গেঞ্জি চাইজ ডাঙৰ কৰি পিঠালে ইয়াৰ কাৰবাৰবোৰ মানে ই হুহুৱাই মাৰিব দেই আৰু এটা জমন ঠাণ্ডা বুলি কথা কাহিনী এটা মনত পৰিছে এই আমাৰ গাঁৱতে এটা মানুহ আছে খেপলাং নামটো খেপলাং চিকলাঙে দিব লাগিছিলে খেপলাং মানে সাংঘাতিক খেপলাং কিন্তু গা মানে ধোৱা এটা কোনো চিষ্টেমে নাই গা নুধুৱে নুধুৱে নুঠে দুটা বিহুত ধুৱে বহাগ বিহু মাঘ বিহু মানে বছৰটো দুবাৰহে ধুৱে তাৰপিছত সেই গাটো নুধুৱে এদিন কি কৰিলো তাক বোলো মানুহ যাব নোৱাৰে ন তাত যি গোন্ধ গা নুধা মানে কেনেকুৱা গোন্ধ হয়তো তাৰপিছত তাক বোলে এটা কাম কাপোৰ নদীলৈ লৈ গলো ন গা ধোৱা কাপোৰ ধোৱা যাবনে মাৰিছো পুৰা ইমানটো পানী ঠেক কৰি দিলো বহাই দিলো তাৰ গোটেই মূৰে চূৰে দি দিলো কাপোৰ ধোৱা ঢেলা আছিলে চাগে মই গোটেই ফানাব লৈ কি গোটেই সেই পানী যি লেতেৰা পানীবোৰ তাৰ মানে গোটেই মলি ওলাইছে মলি সাংঘাতিক মানে এটা মানে বেলেগ ৰূপ ললেগে এটা এই গা মলিয়ে তাৰপিছত জমনটো কি কম মানে কি মাছ মই বহুত মাছ মৰিলে তাৰমানে তাৰ মলি গোন্ধতে মৰিলে নি আকৌ তেতিয়াবা মানে নদীত বি দিয়া মানে সিয়ে উৎপত্তি কৰিলে চাগে দেই নদীত বি দিয়াটো সেইফালে হেৰি আহিছিলে কি এইটো নাম পাহৰিছে দেই জেবলাং নে কি এটা সি এনেকে ধৰি আছে মাছ মানে লগালগ মৰি গ'ল মাছ নমৰিব গ'লে গা বচাই মাছ যদি সেই তেনেকুৱা কাহিনী দেই মাছ মৰি যোৱা